যে চতুৰ্থ শ্ৰেণীৰ পৰীক্ষাত BA পাছ কৰা লৰায়ো পৰীক্ষা দিছে এতিয়া কথাটো হল আমি কোনোবাই যদি নিজকে চৰকাৰক ফাঁকি দি পৰীক্ষা দিয়ে তদন্ত নোহোৱালৈ ডিজিটেল আসাম 2.0 চেনেলটোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো ফাইনালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এডিআই গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাৰ লগতে বহুতখিনি পৰীক্ষাৰ ৰিজাল্ট কেতিয়ালৈকে দিয়া হ'ব যোৱাকালি ফেচবুক লাইভৰ জৰিয়তে তেওঁ ঘোষণা কৰিলে গতিকে আপুনি যদি যোৱাকালি ফেচবুক লাইভটো চাইছিলে বা আজি যদি ৰাতিপুৱা আপোনালোকে নিউজ চেনেল খুলিছিলে তেনেহলে নিশ্চয় আপোনালোকে এই ডেটসমূহৰ বিষয়ে অৱগত হ'ল কিন্তু যোৱাকালি ফেচবুক লাইভটো তেওঁ কেৱল ৰিজাল্টৰ ডেটৰ বিষয়ে নহয় বহুতখিনি গুৰুত্বপূৰ্ণ টপিকৰ ওপৰতো তেওঁ আলোচনা কৰিলে যিখিনি বিষয়ে আমি এই ভিডিঅ'টোত আজি আলোচনা কৰিম যেনে এডিআই গ্ৰেড 3 নতুন ভেকেন্সি বা নতুন এডভাৰটাইজমেন্ট কেতিয়ালৈকে আহিব আৰু লগতে এইবাৰ যিসকলে আপোনালোকে এডিআই গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষা দিছিলে ইয়াৰ যিটো সিলেকশন প্ৰক্ৰিয়া এটো কেনেকৈ হ'ব আৰু যিসকলে গ্ৰেড 4 পৰীক্ষা ডিগ্ৰী থকাৰ পিছতো দিছিলে তেওঁলোকক লৈ চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিব আৰু আপোনালোকৰ ইয়াৰ ওপৰত কৰণীয় কি হ'ব হেইটোক লৈও তেওঁ কেইটামান গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে যিখিনি বিষয়ে হবিশেষ আপোনালোকে এই ভিডিঅ'টোত জানিব পাৰিব গতিকে ভিডিঅ'টো সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব আৰু ভিডিঅ'টোৰ শেষতো মই আপোনালোকক কেইটামান ইম্পৰ্টেন্ট ক্লিপ দি দিম গতিকে সম্পূৰ্ণভাৱে ভিডিঅ'টো আপুনি শেষলৈকে চালে বহুতখিনি ইনফৰমেশন আপোনালোকে এই ভিডিঅ'টোৰ পৰা লৈ যাব পাৰিব ফটাফট ভিডিঅ'টো লাইক এটা কৰি দিব চেনেলটো যদি প্ৰথম আহিছিলে সাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰো এতিয়া প্ৰথমে আমি ৰিজাল্টৰ ডেটসমূহৰ বিষয়ে আলোচনা কৰি লওঁ এডিআই গ্ৰেড 3 আৰু গ্ৰেড 4 ৰিজাল্ট দিয়া হ'ব 7 মাৰ্চ তাৰিখে আসাম পুলিচ এছআই ৰিজাল্ট দিয়া হ'ব মাৰ্চৰ 6 তাৰিখে আসাম পুলিচ কনষ্টেবলৰ ৰিজাল্ট দিয়া হ'ব মাৰ্চৰ 12 তাৰিখে আসাম পুলিচ ড্ৰাইভাৰৰ ৰিজাল্ট দিয়া হ'ব মাৰ্চৰ 4 তাৰিখে আসাম পুলিচ কমাণ্ডো এণ্ড কনষ্টেবলৰ ৰিজাল্ট দিয়া হ'ব মাৰ্চৰ 27 তাৰিখে গতিকে আপোনালোক যিসকল ছাত্ৰ-ছাত্ৰীয়ে এই পৰীক্ষাসমূহত অৱতীৰ্ণ হৈছিলে সকলোকে মোৰ তৰফৰ পৰা শুভেচ্ছা থাকিল যাতে আপোনালোকৰ পৰীক্ষাৰ ৰিজাল্টসমূহ ভাল হওক এতিয়া আমি মেইন পইণ্ট কেটালৈ যে যোৱাকালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আৰু কি টপিকৰ ওপৰত তেওঁ আলোচনা কৰিলে প্ৰথমটো হৈছে কি আপোনালোক যিসকল ছাত্ৰ-ছাত্ৰীয়ে এবাৰ এডিআই গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষা দিছিলে আপোনালোকৰ সিলেকশন প্ৰক্ৰিয়াটো কেনেকৈ হ'ব তাক লৈ তেওঁ অলপ থুলমূলভাৱে আভাস দিলে যেটো আপোনালোকে জনাটো বহুত বেছি প্ৰয়োজনীয় যেহেতু আমি সকলোৱে জানো যে এবাৰ পৰীক্ষাত প্ৰত্যেকটো পোষ্টৰ এগেইনষ্টত দুজন ক্যান্ডিডেট সিলেক্ট কৰা হ'ব কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে যে এইটো মেন্ডেটৰিও নহয় কিছুমান ক্ষেত্ৰত তেওঁলোকে হাললৈনো কৰিব পাৰে কাৰণ কি হয় ধৰি লওক বোলে এটা পোষ্ট আছে যেটো পোষ্টৰ বোলে মানে কাট অফটো বোলে আপোনালোকৰ 50 মাৰ্ক মানে 50 বোলে কাট অফ গৈছে এতিয়া বহুত কেজন ছাত্ৰ-ছাত্ৰীয়ে যদি ধৰি লওক বোলে 50 পাই গ'ল তেনেকুৱা ক্ষেত্ৰত তেওঁলোকেটো এটা পোষ্টত দুজন সিলেক্ট কৰিব নোৱাৰে আপোনাৰ বেছি সিলেক্ট কৰিব লাগিব গতিকে তাত তেওঁলোকে হে 50 জনকো সিলেক্ট কৰিবলগীয়া হ'ব পাৰে হেতুত কেনেকৈ কৰিব কি কৰিব হেতু বিষয়ে ইমান তেওঁ ডিটেইলছত নাই কোৱা কিন্তু তেওঁ কৈছে যে এটা পোষ্টৰ এগেইনষ্টত যেটো তেওঁলোকে দুজন ক্যান্ডিডেট সিলেক্ট কৰা কথা কৈছিলে হেতু তেওঁলোকে চেঞ্জেসও হ'ব পাৰে কিছুমান ক্ষেত্ৰত বা ধৰি লওক যেটো আমাৰ কাট অফ থাকে হে কাট অফটোৰ ওপৰত বহুত ডিপেন্ড কৰিব বা কাট অফত কিমান ছাত্ৰ-ছাত্ৰীয়ে ধৰি লওক অৱতীৰ্ণ হৈছে কাট অফটো তেওঁলোকে কিমানে ধৰি লওক ক্লিয়াৰ কৰিব পাৰিছে হেতুক লৈ ইম্পৰ্টেন্স লাভ কৰিব তাৰ পিছতে তেওঁলোকে এই বস্তুটো সিলেকশন প্ৰক্ৰিয়াটোৰ ওপৰত তেওঁলোকে ধৰি লওক কনফাৰ্মেশন দিব পাৰিব গতিকে ইয়াৰ ওপৰত ইমান ডিটেইলছটো তেওঁ যোৱা নাই কিন্তু কৈছে যে 1:2 ৰেচিঅ'ত যেটো তেওঁলোকে সিলেকশন প্ৰক্ৰিয়াৰ কথা কৈছিলে হেতু চেঞ্জেসও হ'ব পাৰে কিছুমান ক্ষেত্ৰত জনকৈ লৰা ছোৱালীয়ে এই লিখিত পৰীক্ষাত উত্তীৰ্ণ হ'ব শেষৰ নম্বৰটোত যদি বেছি লৰা ছোৱালীয়ে একেটা নম্বৰে পায় তেতিয়ালে হয়তো 3000 পোষ্টৰ বিপৰীতে মই ধৰি লব কৈছো 6000 লৰা ছোৱালী পাছ কৰিব লাগে কিন্তু একেটা নম্বৰ যদি বহু পৰীক্ষাৰ্থীয়ে লাভ কৰে তেতিয়া হলে একে নম্বৰ পোৱা লৰা ছোৱালী সকলেও পৰীক্ষাটো ডেফিনেটলি পাছ কৰিব অৰ্থাৎ আমি যদি ধৰি লওঁ 50 যে কাট অফ মাৰ্ক কিন্তু 50 যদি 50 জন লৰাই নম্বৰ পাইছে তেতিয়ালে 50 জন লৰায়ে লিখিত পৰীক্ষাত পাছ কৰিব গতিকে 1:2 বুলি কলেও 1:2 একেবাৰে গ্ৰামাটিক্যাল সেন্সত নহব হয়তো দুজন চাৰিজন লৰা ছোৱালীয়ে বেছি কয়ও পাস কৰিব পিছৰ যেটো গুৰুত্বপূৰ্ণ ঘোষণা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰিলে হেতু হৈছে নতুন ভেকেন্সিক লৈ বা নতুন এডভাৰটাইজমেন্টক লৈ এডিআই নতুন এডভাৰটাইজমেন্ট তেওঁলোকে এই বছৰ শেষৰ ভাগলৈকে দিবৰ কাৰণে চেষ্টা কৰিব কিন্তু এটো ওপৰত তেওঁলোকে অফিচিয়েল একো ক'ব নোৱাৰে কাৰণ এটো সময়ৰ ওপৰত ডিপেন্ড কৰিব গতিকে এই বছৰ শেষৰ ভাগত আপোনালোকে এডিআই নতুন এডভাৰটাইজমেন্ট নতুন ভেকেন্সি দেখিবলৈ পাবও পাৰে কিন্তু আপোনালোকে যদি চৰকাৰৰ ট্ৰেক ৰেকৰ্ডসমূহ চাই তেনেহলে চৰকাৰে যেতিয়া কিবা এটা ধৰি লওক আঁচনিয়ে হওক বা পৰীক্ষাই হওক যেতিয়া তেওঁলোকে কয় যে এই বছৰ শেষত দিম বা মাজভাগত দিম হেতু গৈ মেলি 4 মাহ 5 মাহ পিছতে তেওঁলোকে দিয়েগে গতিকে আপোনালোকে অহা বছৰ নতুন ভেকেন্সি বা নতুন এডভাৰটাইজমেন্টৰ কাৰণে ৰেডি হৈ থাকক গতিকে এই বছৰ যিসকল ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষা দিব নোৱাৰিলে তেওঁলোকৰ কোৱালিফিকেশনৰ কাৰণে বা ধৰি লওক তেওঁলোকৰ পৰীক্ষা ইমান ভাল নহলে আহিবলগীয়া সময়ত আকৌ পৰীক্ষা হ'ব আপোনালোকে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই শেষৰ যেটো তেওঁ গুৰুত্বপূৰ্ণ আপডেট যোৱাকালি লাইভ ভিডিঅ'টো দিলে হেতু হৈছে কি আপোনালোক যিসকল ছাত্ৰ-ছাত্ৰীয়ে ডিগ্ৰী থকাৰ পিছতো গ্ৰেড 4 পৰীক্ষাত অৱতীৰ্ণ হৈছিলে তেওঁলোকক লৈ এতিয়া চৰকাৰে কি কৰিব কাৰণ বহুতো লোকে ফেসবুকত হওক টুইটাৰত হওক মুখ্যমন্ত্ৰীক ধৰি লওক কমপ্লেইন কৰি থাকে যে বহুতো ছাত্ৰ-ছাত্ৰীয়ে ডিগ্ৰী থকাৰ পিছত তেওঁলোকে পৰীক্ষাত বহিছে গতিকে মুখ্যমন্ত্ৰীয়ে কৈছে যে হেতুৰ ওপৰত তেওঁলোকৰ হাতত
প্ৰুফ থাকিব লাগিব তথ্য থাকিব লাগিব তেতিয়াহে তাৰ ওপৰত তেওঁলোকে একশ্যন ল'ব পাৰিব মুখ্যমন্ত্ৰীৰ হাতত তথ্য পৰিবগে লাগিব তেতিয়াহে তেওঁলোকে তাৰ ওপৰত একশ্যন ল'ব পাৰিব গতিকে মুখ্যমন্ত্ৰীয়ে কৈছে যে তেওঁলোকে এটা সুযোগ দিব আমাক সকলোকে সুযোগ দিব যাতে কোনোবা যদি ছাত্ৰ ছাত্ৰী এনেকুৱা ধৰণৰ দুৰ্নীতি কৰিছে বা কোনোবা যুৱক যুৱতী এনেকুৱা ধৰি লওক দুৰ্নীতি কৰি তেওঁলোকৰ অভাৰ কোৱালিফাইড হয় তেওঁলোক তাৰপিছতো তেওঁলোকৰ কোৱালিফিকেশ্যন লুকুৱাই মেলি এক্সেঞ্জ কাৰ্ডত কোৱালিফিকেশ্যন লুকুৱাই মেলি তেওঁলোকে গ্ৰেড 4 পৰীক্ষাত অৱতীৰ্ণ হৈ পাছ কৰিছে বা ধৰি লওক ৰিটেন পৰীক্ষা পাছ কৰিছে তেওঁলোকৰ ওপৰত আমি কিবা এটা ধৰি লওক কমপ্লেইন কৰিব পৰা তেওঁলোকে ব্যৱস্থা কৰিব বুলি কৈছে মানে এটা চান্স দিব বুলি কৈছে এইটো এতিয়া কেনেকৈ দিয়ে কি কৰে সেইটো বিষয়ে আমি ইমান সম্পূৰ্ণ ডিটেইলছত নাজানো তেওঁলোকে কিবা পৰ্টেলো মুকলি কৰি দিব পাৰে বা কিবা ফোন নম্বৰো দিব পাৰে গতিকে আপোনালোকে ইয়াৰ ওপৰত যদি কিবা একশ্যন লোৱাটো বিচাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি কমপ্লেইন কৰিব লাগিব এইটো কেনেকৈ কমপ্লেইন কৰিব লাগিব সেইটো বিষয়ে আহিবলগীয়া আমাৰ নিশ্চয় তেওঁলোকে ক'ব গতিকে তেওঁ কৈছে যে ইয়াৰ ওপৰত তেওঁলোকে একশ্যন ল'ব মই আপোনালোকক যিহেতু কৈছিলোঁ এটা ভিডিঅ'ত যে আপোনালোকৰ যদি ডিগ্ৰী আছে আপোনালোকে গ্ৰেড 4 পৰীক্ষাত নবহিব কিন্তু এইটোও তেওঁ কোৱা নাই যে গ্ৰেড 4 পৰীক্ষাত আপোনালোকে ধৰি লওক বোলে ডিগ্ৰী এপ্লাই কৰাৰ পিছত বোলে আপোনালোকৰ ধৰি লওক ডিগ্ৰী কমপ্লিট হৈছে সেইটো কি হ'ব সেইটো বিষয়ে নাই কোৱা কাৰণ তেওঁ কৈছে যে আপোনালোকৰ ডিগ্ৰী থকাৰ পিছতো যদি আপুনি এপ্লাই কৰিছিলে তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ প্ৰব্লেম হ'ব কিন্তু ডিগ্ৰী যদি আপোনালোকৰ পিছত হৈছেগে মানে ধৰি লওক বোলে এডিআৰ পৰীক্ষা আপোনালোকে দিলে তাৰপিছত বোলে আপুনি ডিগ্ৰী আপুনি পাইছে বা ধৰি লওক আপোনালোকে বোলে পৰীক্ষাটো যেতিয়া এপ্লাই কৰিছিলে এপ্লাই কৰা বোলে ধৰি লওক 4-5 মাহ পিছত বোলে আপোনালোকৰ ডিগ্ৰী কমপ্লিট হৈছে তেনেকুৱা ক্ষেত্ৰত কি হ'ব সেইটো বিষয়ে একো নাই কোৱা কিন্তু ডিগ্ৰী আপোনালোকৰ হাতত আছিলে থকাৰ পিছত আপুনি গ্ৰেড 4 পৰীক্ষাত বহিছে তেনেকুৱা ক্ষেত্ৰত কিন্তু কমপ্লেইন কৰিলে আপোনাৰ আগত ওপৰত যদি কোনোবাই কমপ্লেইন কৰে তেনেকুৱা ক্ষেত্ৰত নিশ্চয় তেওঁলোকে ইয়াৰ ওপৰত একশ্যন ল'ব বুলি কৈছে গতিকে মই যেহেতু আপোনালোকক কৈছিলোঁ এটা সময়ত গতিকে এতিয়া ফাইনেলি মুখ্যমন্ত্ৰী ডাঙৰীয়াও সেই একেটা কথাই ক'লে গতিকে মই আপোনালোকক এতিয়া কেইটামান ইম্পৰ্টেণ্ট টিপছ দেখুৱাই দিছোঁ আপোনালোকে চাই ল'ব পাৰে ডিগ্ৰী ৰিলেটেড কি কৈছিলে আপোনালোকে এই ক্লিপটোৰ পৰা চাব পাৰে যে চতুৰ্থ শ্ৰেণীৰ পৰীক্ষাত BA পাছ কৰা ল'ৰাইও পৰীক্ষা দিছে এতিয়া কথাটো হ'ল আমি কোনোবাই যদি নিজকে চৰকাৰক ফাঁকি দি পৰীক্ষা দিয়ে তদন্ত নোহোৱালৈকে মুখ্যমন্ত্ৰীয়ে গম পাব নোৱাৰে কেতিয়াবা আপোনালোকে এনেকে মোক ফেচবুকত লিখে টুইটাৰত লিখে যেন মই চব গম পাওঁ কোনোবা ল'ৰা এজনে যদি BA পাছ কৰিও নিজৰ যোগ্যতাটোক লুকুৱাই পেলাই চতুৰ্থ শ্ৰেণীৰ পৰীক্ষাত আবেদন কৰে মুখ্যমন্ত্ৰীজনে কেনেকে গম পাব আপোনালোকে খবৰ দিব আপোনালোকক আমি সুবিধা দিম যে এনে যিসকল লোকে আপোনালোকে দেখিব যে লিখিত পৰীক্ষাত পাছ কৰিছে কিন্তু এডুকেশ্যনেল কোৱালিফিকেশ্যনক তেওঁলোকে লুকুৱাই ৰাখিছে আমি সুবিধা দিম আপোনালোকক অভিযোগ দিয়াৰ বাবে যাতে অৰেল পৰীক্ষা হোৱাৰ আগতে বা মৌখিক পৰীক্ষা হোৱাৰ আগতে আমি আপোনালোকৰ অভিযোগবোৰ নিৰ্দিষ্ট ইউনিভাৰ্চিটি লগত কথা পাতি আপোনালোকৰ অভিযোগবোৰ যাতে আমি নিষ্পত্তি কৰিব পাৰোঁ এইকেইটা আছিলে যে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে মই লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ